SSC GED 2025-26 বৰ্ষত বৰ্তমান যিখিনিয়ে এতিয়া বৰ্তমান ফিজিকেল মেডিকেলৰ কাৰণে প্ৰস্তুতি চলাইছে এইটো হৈছে ইম্পৰ্টেণ্ট পইণ্ট। এইটো দেখিছে এটা মেডিকেল ইম্পৰ্টেণ্ট পইণ্ট আৰু বহুত কেণ্ডিডেটে মোক এনেকুৱা ধৰণৰ সমস্যাসমূহ অৱগত কৰি আছে আৰু 2জন কেণ্ডিডেটে নম্বৰ পাইছে 100 ওপৰত মাৰ্ক। এইটো চিলেকশ্যন হ'ব পৰাকৈ এইটো ভয়ংকৰ নম্বৰ পাইছে। তেওঁলোকৰ চিলেকশ্যন নিশ্চিন্ত, এইটো চিলেকশ্যন অলৰেডি তেওঁলোকৰ হৈ আছে। খালি তেওঁলোকে যদি ফিজিকেল মেডিকেল ভেৰিফিকেশ্যন এইখিনি ক্লিয়াৰ কৰে তেওঁলোকৰ চিলেকশ্যন 100% হ'ব। কিন্তু এতিয়া তেওঁলোকে ভয় খাই আছে মেডিকেল টেষ্টৰ বাবে। এইজন কেণ্ডিডেটে 100 ওপৰত মাৰ্ক পাইছে বা সিজন কেণ্ডিডেটৰ 100 ওপৰত নম্বৰ পাইছে, কিন্তু মেডিকেলৰ ইম্পৰ্টেণ্ট পইণ্ট এইটো ভৰি শিৰ অকণমান ওলাইছে। এইটো আপোনালোকে দেখিছে এই শিৰকণ ওলাইছে, এই শিৰকণৰ কাৰণে তেওঁলোকে ভয় খাই আছে। মই কৈছোঁ মোৰ ফালৰ পৰা কৈছোঁ, মই যিমানখিনি কথা গম পাইছোঁ এনেকুৱা অকণমান শিৰ ওলালে তেওঁলোকক কেঞ্চেল নকৰে। ইয়াত দেখিছে নৰ্মেল শিৰ অকণমান চবৰে ওলাই থাকে, সকলোৱে ওলাই থাকে, মোৰো ওলাইছে, কিন্তু এনেকুৱা ধৰণৰ অকণমান শিৰ ওলালে ক'তো কেঞ্চেল নকৰে। যদিও তেওঁলোকে যদি ডাউটটো ক্লিয়াৰ কৰিব বিচাৰিছে তেওঁলোকে এই শিৰত কিছুমান আজিকালি বেজি দিব পাৰে। মই পোনপ্ৰথমতে কৈছোঁ তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লৈ লওক। ডক্টৰৰ পৰামৰ্শ লৈ পেলাই ভৰিৰ শিৰত যাতে তেওঁলোকে বেজি লয় আৰু বেজিত মানে এই শিৰত যদি তেওঁলোকে বেজিটো লৈ লয় শিৰডাল নাইকিয়া হৈ যায়, মানে এই ছালৰ লগত সমান হৈ যাব, তেওঁলোকে মানে গম নাপাব আৰু মেডিকেল টেষ্টত তেওঁলোকক ফেলো নকৰাব বা তেওঁলোকে ৰিমেডিকেলো তেওঁলোকে নাপাব বা ৰিমেডিকেল পালেও তেওঁলোকে মেডিকেল টেষ্টটো সম্পূৰ্ণভাৱে পাছ হৈ যাব। গতিকে মেডিকেল টেষ্টৰ মানে সমস্যা এইটোৱে যে ভৰিৰ শিৰ ওলাই আছে, তেওঁলোকে ভয় খাই আছে। 100 ওপৰত 2জন কেণ্ডিডেটে মাৰ্ক পাইছে, এতিয়া কি হ'ব নহ'ব। মই কৈছোঁ মোৰ ফালৰ পৰা তেওঁলোকে পাছ কৰিব, কিন্তু তথাপিও তেওঁলোকে মেডিকেল টেষ্টটো দিয়াৰ আগতে যে ভৰিৰ শিৰৰ সমস্যা ডক্টৰক দেখুৱাই যাতে ভৰিৰ শিৰ এই যি অকণমান হ'লেও যাতে শিৰ ওলাই আছে সেই শিৰৰ সমস্যাকণ যাতে নাইকিয়া কৰি লৈ যায়। মানে ভৰিত এনেকুৱা কিছুমান আজিকালি মেডিচিন আছে বা ভৰিত কিছুমান বা শিৰত আজিকালি কিছুমান বেজি দিব পাৰে, সেই বেজি দিলে শিৰডাল নাইকিয়া হৈ যায়। গতিকে নিশ্চয় ডক্টৰৰ পৰামৰ্শ লৈ পেলাই ভৰিত তেওঁলোকে সমস্যাটো দূৰ কৰি পেলাই মেডিকেল দিবলৈ যাব বুলি আশা কৰিলোঁ আৰু তেওঁলোকে মেডিকেলত পাছ কৰি SSC GDত এবাৰ নিশ্চয় চাকৰি পাবই। খালি তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লওক, সোনকালে তেওঁলোকে সমস্যাটো সমাধান লওক বা সমাধান পাব বুলি নিশ্চয় ভাবোঁ, কাৰণ 100 পৰা তেওঁলোকে মাৰ্ক পাইছে। বাকী ইমানেই আছিলে ইম্পৰ্টেণ্ট কথা, কাৰণ তেওঁলোকে নম্বৰ যথেষ্টখিনি পাইছে। ভৰি শিৰৰ সমস্যাক লৈ তেওঁলোকে মানে ভুগি আছে, কি হ'ব নহ'ব এনেকুৱা ধৰণৰ হতাশাত ভুগি আছে বা চিন্তা হৈ আছে বহুতৰে, আৰু নম্বৰো যিহেতু যথেষ্ট পাইছে। গতিকে মোৰ ফালৰ পৰা কৈছোঁ তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লওক, নিশ্চয় সমাধান তেওঁলোকে পাবই।